নমস্কাৰ এই মুহূৰ্তত জনসাধাৰণৰ বাবে এক জৰুৰী খবৰ শীঘ্ৰে পৰিশোধ কৰক আপোনাৰ ঋণ লোৱা লোকসকলে ঋণ পৰিশোধ কৰাৰ বাবে দায়বদ্ধ যদিহে সময়ত আপুনি ঋণ পৰিশোধ নকৰে তেন্তে এক সমস্যাত পৰিব পাৰে আপুনি আমি জনাইছো এই মুহূৰ্তত এটা ভাল খবৰ বা জৰুৰী খবৰ কিয়নো এই খবৰ আপোনাৰ বাবে অতি জৰুৰী যদি আপুনি লোন লৈছে কোনো বেংকৰ পৰা বা মাইক্ৰ ফাইনেন্সৰ পৰা তেন্তে আপুনি অতি শীঘ্ৰে ঋণ পৰিশোধ কৰক ঋণ লোৱা লোকসকলে ঋণ পৰিশোধ কৰাৰ বাবে দায়বদ্ধ যদিহে সময়ত ঋণ পৰিশোধ নকৰে সমস্যাত পৰিব আপুনি অন্যৰ কথাত ভুল নগৈ নিজৰ কিস্তি নিজে পৰিশোধ কৰক কিস্তি দিয়া বন্ধ কৰিলে সময়ত আপুনি সমস্যাত পৰিব আৰু যদিহে কিস্তি দিয়া বন্ধ কৰে আপোনাৰ সুদ দিনক দিনে বৃদ্ধি পাই গৈ থাকিব আৰু ভৱিষ্যতে বিভিন্ন আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে আৰু সময়মতে কিস্তি নিদিলে আপোনাৰ সিবিল বেয়া হ'ব পাৰে সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰি ক্ৰেডিট স্ক'ৰ উন্নত কৰি তোলক আৰু অধিক সুবিধা গ্ৰহণ কৰি আপোনাৰ ভৱিষ্যত সুন্দৰ কৰি তোলক আৰু আৰবিআইয়ে এই ক্ষেত্ৰত এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে যদিহে আপুনি কোনো বেংক বা মাইক্ৰ ফাইনেন্সৰ যদি আপুনি ঋণ লৈছে তেন্তে ঋণ লোৱাৰ সময়ত আপুনি ঋণ পৰিশোধ কৰিম বুলি আপুনি এখন কাগজত আপুনি তাত বিশ্বাস হিচাপে আপোনাৰ সহি হস্তাক্ষৰ কৰি আপুনি এক বিশ্বাস দিছে সেই কোম্পানীটোক যে আপুনি এটা নিৰ্ধাৰিত সময়ৰ ব্যৱধানত আপুনি পৰিশোধ কৰিব ঋণ গতিকে যি ধৰণে আপুনি কথা দিছে তেনেধৰণে আপুনি সেই ঋণ পৰিশোধ কৰক অন্যথা আপুনি ভৱিষ্যতে সমস্যাত পৰিব পাৰে যদি আপুনি সময়মতে ঋণ পৰিশোধ নকৰে পূৰ্বে এক খবৰ প্ৰকাশ পাইছিল যে 90 দিনলৈ যদি আপুনি আপোনাৰ কিস্তিসমূহ পৰিশোধ নকৰে তেন্তে আপোনাৰ সিবিল বেয়া হৈ যাব পাৰে আৰু জৰুৰীকালীন সময়ত যদি আপোনাৰ পুনৰ ঋণ প্ৰয়োজন হয় তেন্তে ভৱিষ্যতে আপুনি কোনো আঁচনিৰ পৰা বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে সময়মতে যদি আপুনি কিস্তি নিদিয়ে আৰু ঋণৰ কিস্তি পৰিশোধ কৰি আপোনাৰ ক্ৰেডিট স্ক'ৰ উন্নত হয় গতিকে সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰি ক্ৰেডিট স্ক'ৰ উন্নত কৰি তোলক যদি আপুনি সময়মতে নিদিয়ে তেন্তে আপোনাৰ ঋণৰ কিস্তি সময়মতে নিদিলে তেন্তে ক্ৰেডিট স্ক'ৰ আপোনাৰ উন্নত নহ'ব আৰু অধিক সুবিধা গ্ৰহণ কৰিব পাৰিব যদিহে আপুনি সময়মতে কিস্তি প্ৰদান কৰে আৰু আপোনাৰ ভৱিষ্যতটো তেতিয়া সুন্দৰ হ'ব আৰু কোম্পানীটোৰ এজন বিশ্বাসভাজন গ্ৰাহক হিচাপে আপুনি সদায় চিৰপৰিচিত হৈ থাকক আমি জনাই আছো এই মুহূৰ্তত বিভিন্ন সময়ত মাইক্ৰ ফাইনেন্সৰ ঋণক লৈ বিভিন্ন উৰা বাতৰি চলিছে যে মাইক্ৰ ফাইনেন্সৰ ঋণ বা কিছু ব্যক্তিগত খণ্ডৰ পৰা লোৱা ঋণসমূহৰ ক্ষেত্ৰতো কিছু গুজব ওলাইছে বা কিছু উৰা বাতৰি কেতিয়াবা ওলোৱা দেখিবলৈ পোৱা গৈছে গতিকে এনেসমূহ বাতৰিৰ পৰা আপুনি সাৱধানে থাকক আৰবিআইয়ে জাৰি কৰিছে এক নিৰ্দেশনা যে আপুনি পৰিশোধ কৰিবই লাগিব যেহেতু আপুনি ঋণ লৈছে উক্ত কোম্পানীটোৰ পৰা চৰকাৰীয়ে হওক লাগিলে সেয়া কোনো ব্যক্তিগত প্ৰতিষ্ঠানেই হওক আৰু ঋণ লওঁতে আপুনি তাত কথা দিছে আপোনাৰ হস্তাক্ষৰ সম্বলিত এখন কাগজত আপুনি লিখিছে যে সময় এটা নিৰ্ধাৰিত সময় এই সময়ৰ মাজত ব্যৱধানত আমি আপোনালোকক ঘূৰাই দিম কিস্তি হিচাপে আপোনাৰ পৰা লোৱা ঋণটো আমি ঘূৰাই দিম বুলি আপুনি তাত বিশ্বাস দিছে গতিকে এই বিশ্বাসঘাতকতা নকৰি বিশ্বাসটো আপোনালোকে বিশ্বাসঘাতকতা নকৰি সময়মতে আপুনি পৰিশোধ কৰক আপুনি দিবলগীয়া ঋণৰ কিস্তি অন্যথা আপোনাৰ সিবিল বেয়া হোৱাৰ উপৰিও আপুনি অন্যান্য বিভিন্ন ধৰণৰ যিসমূহ সুবিধা সেই সুবিধাসমূহ পিছত নাপাব পাৰে যেতিয়া আমাৰ জৰুৰীকালীন সময় আহে তেতিয়া আমি এটা ঋণ লোৱাৰ কথা ভাবোঁ আৰু ঋণ আমি যেতিয়া লোৱাৰ সময়ত আমি কোম্পানীটোক আমি কথা দিওঁ যে আমি নিৰ্ধাৰিত সময়ৰ ব্যৱধানত আপোনালোকক এই টকাখিনি কিস্তি হিচাপে ঘূৰাই দিম গতিকে যেনেধৰণে তাত আপুনি কথা দিয়ে কথামতেই কাম কৰক তেতিয়াহে আপুনি কোম্পানীটোৰ বিশ্বাসভাজন হৈ থাকিব আপোনাৰ সিবিল ভাল হৈ থাকিব আৰু লগতে সেই কোম্পানীটোৱে আপোনাক চিৰদিনৰ বাবে এক বন্ধুত্বমূলক সঁহাৰি আগবঢ়াব বন্ধুত্বমূলক ভাতৃসুলভ আৰু এজন ভাল গ্ৰাহক হ'বলৈ চেষ্টা কৰক সময়মতে কিস্তি প্ৰদান কৰি যদি আপুনি ঋণৰ কিস্তি সময়মতে নিদিয়ে তেন্তে সিবিল আপোনাৰ বেয়া হ'ব লগতে আপোনাৰ ক্ৰেডিট স্ক'ৰ অধিক অনুন্নত হৈ গৈ থাকিব গতিকে সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰাৰ ক্ষেত্ৰত আপোনাৰ সুবিধা অনেক আছে কিয়নো আপুনি সেই ব্যক্তিগত কোম্পানী বা যিকোনো কোম্পানী বা চৰকাৰীয়ে হওক লাগিলে এইসমূহৰ পৰা আপুনি ভৱিষ্যতে অধিক সুবিধা লাভ কৰিব আপোনাৰ ক্ৰেডিট স্ক'ৰ দিনক দিনে উন্নত হৈ থাকিব যাৰ বাবে আপোনাৰ সিবিলখন ভাল হৈ থাকিব
কিন্তু যদি আপুনি সময়ত ঋণৰ কিস্তি ঘূৰাই নিদিয়ে তেন্তে আপোনাৰ সুত বাঢ়ি গৈ থাকিব আৰু ভৱিষ্যতে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হ'ব চিভিল বেয়া হ'ব আৰু কোনো সুবিধা আপুনি নাপাব গতিকে যি ধৰণে কথা দিয়া হয় যি ধৰণে আমি কিস্তি দিম বুলি কথা দিওঁ হস্তাক্ষৰ সম্বলিত এখন কাগজত লিখা থাকে যে আমুক আমুক সময়ৰ ব্যৱধানত আমি আপোনালোকক পইচাখিনি ঘূৰাই দিম গতিকে যেনে ধৰণে লিখা থাকে প্ৰমাণ কিন্তু এটা থাকে মনত ৰাখিব আপোনাৰ হস্তাক্ষৰটোৰে এটা জলজল পটপট প্ৰমাণ থাকে জলজল পটপটকৈ ফুটি উঠে যে আপুনি এনেধৰণে কোম্পানীটোক কথা দিছিল গতিকে সেই কথা যেনেধৰণে দিছিল সেই কথা কিন্তু আপোনাৰ কথা আৰু মুখৰ কথা শিলৰ ৰেখা বুলি যিহেতু কোৱা হয় গতিকে সেই কথা আপুনি ভালদৰে আপুনি পালন কৰক আপোনাৰ দায়িত্ব পালন কৰক আপোনাৰ হস্তাক্ষৰটো কিন্তু এটা উপযুক্ত প্ৰমাণ আৰু এই প্ৰমাণ আপুনি যোনটো কোম্পানীৰ পৰা বা যোনটো প্ৰতিষ্ঠানৰ পৰা আপুনি ঋণ লয় তাত কিন্তু সেই প্ৰমাণটো থাকে আৰু যদিহে আপুনি ঋণ বা লোন নিদিয়ে ঋণৰ কিস্তি নিদিয়ে তেন্তে সেই হস্তাক্ষৰটোৱে কিন্তু আপোনাক ভয়ংকৰ বিপদত পেলোৱাৰ লগতে আপুনি ভৱিষ্যতে কিস্তি দিয়াৰ ক্ষেত্ৰত আপোনাৰ সুত বন্ধ হৈ থকাৰ কিস্তি দিয়া বন্ধ হৈ থকাৰ বাবে আপোনাৰ সুতটো বাঢ়ি থাকিব ভৱিষ্যতে আপুনি বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হ'ব আপোনাৰ চিভিল বেয়া হ'ব আৰু ক্ৰেডিট স্ক'ৰ কমি যাব আৰু অধিক সুবিধা নাপাব গতিকে আনৰ কথাত মন নিদি উৰা বাতৰিত বিশ্বাস নকৰি কিস্তি দিয়ক আপোনাৰ চিভিল ভাল কৰি ৰাখক আপোনাৰ ক্ৰেডিট স্ক'ৰ উন্নত কৰি ৰাখক আৰু অধিক সুবিধা আপুনি সেই কোম্পানীটোৰ বা প্ৰতিষ্ঠানটোৰ বিশ্বাসভাজন হৈ থাকিব যিহেতু তাৰ পাছত আপুনি অধিক সুবিধা লাভ কৰক অনুৰোধ জনাইছোঁ শীঘ্ৰে পৰিশোধ কৰক আপোনাৰ ঋণ লোৱা লোকসকলে যে ঋণ পৰিশোধ কৰাৰ বাবে দায়বদ্ধ এই কথা কিন্তু আপোনাৰ হস্তাক্ষৰটোৱে প্ৰমাণ দিব যদিহে আপুনি সময়ত ঋণ পৰিশোধ নকৰে বিভিন্ন সমস্যাত পৰিব RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই ঘোষণা কৰিছে গতিকে সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰি আপোনাৰ চিভিল ভাল কৰি ৰাখক ক্ৰেডিট স্ক'ৰ উন্নত কৰক লগতে অধিক সুবিধা লাভ কৰক কোম্পানীটোৰ প্ৰতিষ্ঠানটোৰ বিশ্বাসভাজন এজন গ্ৰাহক হৈ থাকক তাৰ ফলত আপুনি এই কোম্পানীটোৰ পৰা প্ৰতিষ্ঠানটোৰ পৰা এক বন্ধুত্বসুলভ সহায় বা সঁহাৰি লাভ কৰিব অনাগত ভৱিষ্যতত